1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত আমি এনডিএৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বসুমতাৰীক প্ৰক্ষেপ কৰা হৈছে। এই নিৰ্বাচনত আমি খুব সহজেই আমি জয়যুক্ত হ'ব পাৰিম। ইয়াত আমাৰ লগত প্ৰতিদ্বন্দ্বিতাত আহিব পৰা কোনো দল এতিয়ালৈকে আমি দেখা নাই। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ অসমত এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি কৰি আছে। এতিয়া অসমত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত লৈ যোৱাৰ যি প্ৰয়াস আৰু সেই প্ৰয়াসৰে গোটেই অসমত যে কাম কৰি আছে তাত ৰাইজ সন্তুষ্ট হৈ আছে। আপোনালোকে দেখিছে অসমত এতিয়া অপজিশ্যন বুলিবলৈ খুব দুৰ্বল। এনেকুৱা সময়ত এই এটা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এনডিএৰ প্ৰাৰ্থী হিচাপে য'ত বিজেপি, ইউপিপিএল আৰু এজিপি আছে, আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে খুব সহজে আমি ইয়াত জয়যুক্ত হ'ব পাৰিম। যেনেকৈ কৈছে যে বিপিএফৰ যিবোৰ প্ৰাৰ্থী দিব তেওঁ বোলে জিকে, তেওঁলোকৰ মুখে অলৰেডি জিকিছে, এনেকুৱা ধৰণৰ। চাওক, অপজিশ্যন তেওঁলোকে ক'ব লাগিবই। আপোনালোকে দেখিছে আজি বিপিএফ বহুত দুৰ্বল হোৱাৰ কাৰণে তেওঁলোকে অসম বিধানসভাটো ফ্ল'ৰ কোঅৰ্ডিনেশ্যন তেওঁলোকে কৰিব লগা হ'ল। য'ত আপোনালোকে যদি চাই যে এই বিটিআৰ অঞ্চলত তেওঁলোকে আমাৰ অপজিশ্যন আছিলে, এই অপজিশ্যনৰ যি ধৰ্ম সেই ধৰ্মটো তেওঁলোকে আজি ৰক্ষা কৰিব নোৱাৰিলে। যাৰ কাৰণে য'ত বিজেপি, ইউপিপিএল, এজিপি এলায়েন্স এটা চৰকাৰ চলি আছে, এই এলায়েন্সৰ মাজতে তেওঁলোকে সোমাই ফ্ল'ৰ কোঅৰ্ডিনেশ্যন তেওঁলোকে কৰিব। আৰু আপোনালোকে বহুত শুনিছে যে তেওঁলোকে কেতিয়াবা এনডিএত আহিবলৈ তেওঁলোকে বিচাৰে। তাৰ মানে কি, অপজিশ্যনত থাকি আমি একো কাম কৰিব নোৱাৰিলোঁ। কাৰণ যি ধৰণৰ এই অঞ্চলত এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ, সেই চৰকাৰে যি ধৰণৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি আছে, এই বাস্তৱটো দেখি পেলাই তেওঁ এনডিএত সোমাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, যিটো সম্ভৱ নহয়। আৰু এটা কথা দেখা গৈছে যে আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফে পৰাজয় বৰণ কৰাৰ আশংকাত তেখেতে কিন্তু ইডিৰ ওপৰত কাষ চাপিবলগীয়া হৈছে। চাওক, নিৰ্বাচনৰ যিটো সমীক্ষা, এই সমীক্ষাটো বিভিন্নজনে বিভিন্ন ধৰণৰ কৰে। আপোনালোকে এইটো উমান পাব, এতিয়া আগতীয়াকৈ কোৱা হ'ব, কিন্তু আপোনালোকে দেখিব যে এই অসমত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈ আছে আমি 14খন আসনেই জিকিবলৈ আমি কাম কৰি আছোঁ। ইয়াৰ পৰা আপোনালোকে বুজিব পাৰে যে অসমত কি ধৰণৰ এটা ৰাজনৈতিক বাতাবৰণ চলি আছে। গতিকে কোনো বিপিএফ ফেক্টৰত নহয়। আগত হয় তেওঁলোকে এটা সময়ত কাউন্সিলত আছিলে, ষ্টেটতো তেওঁলোকে এলায়েন্সত আছিলে, সেই সময়ত তেওঁলোকৰ দল অলপ শক্তিশালী আছিল। কিন্তু যেতিয়া কাউন্সিলৰ শাসনৰ পৰা তেওঁলোকে আঁতৰিব লগা হ'ল, এলায়েন্সতো যেতিয়া তেওঁলোকে আঁতৰিব লগা হ'ল এলায়েন্সৰ পৰাও, এতিয়া অকলশৰীয়াভাৱে তেওঁলোকে যুঁজ আছিল। আপোনালোকে দেখিছে যে পাৰ্টি ঘোষণা কৰাৰ আগত তেওঁলোকৰ দলৰ মাজত কি ধৰণৰ হৈছিল। 3জন মানুহৰ তেওঁলোকে পেনেল লিষ্ট বনাইছিলে। এই পেনেল লিষ্টত থকা এজনেই যি ধৰণৰ পেনেল লিষ্টত আন এজন থকা এতিয়া যিজনে পাৰ্টি পালে, তেওঁৰ বিৰুদ্ধে কিমান বেয়া ধৰণৰ তেওঁ মন্তব্য কৰিছে, তথাপিওতো তেওঁৰ ওপৰত বিপিএফ দলে একশ্যন ল'ব পৰা নাই। দলীয় ডিচিপ্লিন আৰু যি একশ্যন ল'ব লাগিছে সেইটোও ল'ব পৰা নাই। এতিয়া তেওঁলোকে দুৰ্বল, গতিকে সেই কথাটো ৰাইজে বুজি পাইছে। গতিকে তেওঁলোকৰ দলত ভোট নিদিয়ে, ভোট একচেটিয়াভাৱে এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তাতে পৰিব। ক্ষেত্ৰত মানে বিপিএফক সহযোগ কৰিব বা তেওঁলোকক সমৰ্থন জনাব, তেতিয়া মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কিবা প্ৰতিদ্বন্দ্বিতাত মানে সন্মুখীন হ'ব লগা হ'ব নেকি? ইতিমধ্যে AIUDFে ঘোষণা কৰিছে তেওঁলোকে অসমৰ 3টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিব। ইয়াৰ অৰ্থ এইটো নহয় যে আমি বেলেগক আমি কাৰোবাৰ লগত থাকিম, এইটো কোৱা নাই। কিন্তু আপোনালোকে জানে তেওঁলোকে ইণ্ডিয়াটো নাই আৰু প্ৰকাৰে কাক সহায় কৰি আছে সেইটো আপোনালোকে দেখি আছে। এই নিৰ্বাচনটো আপোনালোকে দেখি ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা।
আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী